মেৰাপানীৰ পকা ধানৰ পথাৰে পথাৰে জাপান আৰু নৰৱে বিজ্ঞানী দল। অসমৰ কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ আৰু গৱেষকৰ দলৰ সৈতে মেৰাপানীৰ পথাৰত দাৱনীৰ সৈতে কি কৰিছে এই বিদেশী বিজ্ঞানী দলে, চাওঁ আহক এই প্ৰতিবেদন। মেৰাপানীৰ গমাৰি, চাওদাং পথাৰ, আমগুৰি চুক আৰু ৰূপালীকলীয়া চুকৰ খেতি পথাৰৰ পৰিদৰ্শন জাপান আৰু নৰৱে কৃষি বিজ্ঞানী দলৰ। পকা ধানৰ পথাৰত নামি কৃষিৰ বিভিন্ন সমস্যা সম্পৰ্কে বাৰ্তালাপ কৰিলে কৃষকৰ সৈতে। নৰৱে চৰকাৰ আৰু দিল্লীস্থিত নৰৱে বৈদেশিক মন্ত্ৰালয় অৰ্থ সাহায্যৰে অসম কৃষি বিশ্ববিদ্যালয়ে পৰিৱৰ্তিত জলবায়ুৰ লগত খাপ খুৱাই অসমৰ কৃষকক উৎপাদন বৃদ্ধি সম্পৰ্কীয় এক প্ৰকল্প কাম আগবঢ়াইছে মেৰাপানীৰ গমাৰি আৰু চাওদাং পথাৰৰ 3খনকৈ গাঁৱত। এই প্ৰকল্পৰ আধাৰত এলাৰ্ট ক্ৰপছ উৰিষ্যাৰ কৃষি প্ৰযুক্তি বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় চাউল গৱেষণা কেন্দ্ৰ, স্বামীনাথৰ ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ সৈতে বিভিন্ন আঁচনি গ্ৰহণৰ লগতে উন্নত জাতৰ ধান বীজৰো খেতি কৰিছিল এই অঞ্চলসমূহত। ধানৰ উৎপাদন, জলসিঞ্চন আৰু অঞ্চলটোৰ কৃষকৰ বিভিন্ন সমস্যা বুজ ল'বলৈ অসমৰ কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানীসকলৰ লগতে আজি মেৰাপানীত উপস্থিত হৈছিল জাপানী ৰিম'ট চেন্সিং আৰু ভূবিজ্ঞানী ডাক্তৰ টাকানুৰি নাগান আৰু নৰৱে বিজ্ঞানী ডাক্তৰ উদয় শেখৰ। তেওঁলোকে খেতিপথাৰ পৰিভ্ৰমণ কৰি কৃষকসকলৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ লগতে অনাগতৰ দিনসমূহ এই অঞ্চলসমূহত কৃষি প্ৰযুক্তিৰ বিভিন্ন প্ৰকল্প হাতত ল'ব বুলি জানিবলৈ দিছে আৰু সহযোগিতাৰ আগবঢ়োৱাৰ বাবে স্থানীয় কৃষকসকলকো ধন্যবাদ জনাইছে। আমাৰ এটা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত আমি এটা প্ৰগ্ৰেম এটা কৰিছিলোঁ। নৰৱে গভৰ্ণমেণ্টৰ ফাণ্ডিং তেওঁলোকে কৰিছিলে। একচুৱেলি এইটো আছিলে আমাৰ যে ক্লাইমেট ৰেজিলিয়েঞ্চৰ ওপৰত, যিহেতু আমাৰ বতৰ পৰিৱৰ্তন হৈছে, বেলেগ বেলেগ আমাৰ বতৰৰ কাৰণে বেলেগ বেলেগ সমস্যা হৈছে, বানপানী হৈছে, খৰাং হৈছে, সেইবিলাকৰ কাৰণে কেনেকৈ আমি ফাৰ্মাৰ্ছক ৰেজিলিয়েণ্ট কৰি তুলিব পাৰোঁ, ভাল ভাল টেকন'লজি দিব পাৰোঁ, কেনেকৈ এডেপ্ট কৰি দিব পাৰোঁ, সেইটোৰ ওপৰত বেছ কৰি এই প্ৰজেক্টটো তাক গঢ়ি তুলিছে। আমাৰ মাজত এতিয়া আমাৰ ইয়াত ডক্টৰ শেখৰ আহিছে, নৰৱে তেওঁৰ পৰা আহিছে, আৰু এজন নাকা টুৰা বুলি এজন আহিছে, তেখেত জাপানী চাইণ্টিষ্ট, তেখেতে ছইল চাইণ্টিষ্ট আৰু ৰিম'ট চেন্সিং পাৰিছে। তেখেতসকল আহিছে যে আমাৰ এই প্ৰজেক্টটো আমি যোৱা অক্টোবৰত আৰম্ভ কৰিলোঁ, এবছৰ হৈ গ'ল। সেই এবছৰতে আমাৰ এবছৰৰ পিছত আমাৰ ৰিজাল্টটো কি পালোঁ সেইটো এটা মানে পৰ্যালোচনা কৰিবৰ কাৰণে তেওঁলোকে চাবৰ কাৰণে আহিছে। তাৰ লগত জাপানী চাইণ্টিষ্টজন আহিছে, তেওঁলোকে ৰিম'ট চেন্সিঙৰ যোগেদি কেনেকৈ ইৰিগেশ্যনৰ আমাৰ যে ৱাটাৰ কনজাৰ্ভেশ্যনটো আমাক আমি ভাল কৰিব পাৰোঁ, কেনেকৈ আমি কৰিব পাৰোঁ সেইখিনি চাবৰ কাৰণে। সেইকাৰণে আমি আজি ইয়াত আপোনালোকৰ ইয়াৰ পথাৰৰ মাজত উপস্থিত হৈছোঁ। আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াৰ অঞ্চলৰ ৰূপকলীয়া, আমি গমাৰিগুৰি 3 নম্বৰ গমাৰিগুৰি, এই গোটেইখিনি আমি তাত চাই আহিলোঁ। ফাৰ্মাৰ্ছৰ কোঅপাৰেশ্যন পাইছোঁ, কাৰণ ফাৰ্মাৰ্ছৰ সহযোগিতা আমি কৰিব নোৱাৰোঁ। আমি যথেষ্ট ভাল পাইছোঁ। আমি সেই আমি আমাৰ ফৰেন চাইণ্টিষ্ট আৰু ফাৰ্মাৰ্ছসকলক ধন্যবাদ জনাইছোঁ। Came here to create information for the farmers to choose right varieties against drought and flood situations. So I hope to develop good methodology in the coming years.